কচুৱাৰ মাধৱপাৰাত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই গড়কাপ্তানি পথত বাগৰি পৰে এখন টেম্পু দুৰ্ঘটনাত 5জনকৈ যাত্ৰী আহত হয় ইয়াৰে 3জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ইফালে দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS02CC 0648 দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ী চালকজনে পলায়ন কৰে বুলি তথ্য পোৱা গৈছে দুৰ্ঘটনাত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মেৰামকলি থকা অৱস্থাত গাড়ীখন ফুল স্পীডত আহিছে আহি পেলাই আমি তাৰ পৰা চাই আছো আগফালে একো নাই নথকা অৱস্থাত সি মানে ফুল স্পীডত অহাৰ পাছত সি মানে গাড়ীত কিবা হৈছে নেকি গাড়ীখন পাল্টি মাৰি দিছে আৰু সৰু ল'ৰা এটা আছিলে এইখিনি পুৰা ফালি গ'ল এইটো ডাং খাই গ'ল পুৰা আৰু ল'ৰা এটা আছিলে সেইও দুখ পালে আৰু এটা ল'ৰা আছিলে সি মানে হাত চাত চব ছিঙি গ'ল কেইটা মানুহ আছিলে গাড়ীত মানুহ আছিলে 3টা 4টা ড্ৰাইভাৰলৈ 5টা গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে খালি মাইকী মানুহখিনি অলপ কম পাইছে বাকীকেইটা পুৰা দুখ পাইছে ড্ৰাইভাৰটো লগে লগে পলালে এই জেগাটোৰ নাম কি এই জেগাডোখৰ ৰজালি কোন থানা আণ্ডাৰত পৰে কচুৱা থানা কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।